হাই বন্ধুসকল, মই এতিয়া এটা নতুন গীৰ্জা মন্দিৰ চাবলৈ গৈ আছোঁ। আমি অলপমান শনি মন্দিৰত গৈছিলোঁ, তাৰ পৰা মন্দিৰটোৰ ঘূৰি কিনে এতিয়া আমি এটা গীৰ্জা মন্দিৰ চাব গৈ আছোঁ। এইটো বোলে অল ইণ্ডিয়াৰ ভিতৰত বোলে বহুত ডাঙৰ বোলে গীৰ্জা মন্দিৰ। এইটো গীৰ্জাখন চাব গৈ আছোঁ আৰু পামে আৰু বেছি দূৰ নাই। ইয়াৰ পৰা বোলে মাত্ৰ 1.5 ঘণ্টা লাগে। ভাড়া বেছি লোৱা নাই, 120 টকা লৈছে। এতিয়া আমি গৈ আছোঁ, এই পালোঁৱে বৰ্তমান, বেছি টাইম নাই, এই পালোঁৱে। এতিয়া আমি ইয়াৰ পৰা আকৌ যিমান পাৰোঁ মই গোটাই ৰখাব চেষ্টা কৰিম। জেগাটো কি ধুনীয়া চাবলৈ জেগা, কিন্তু অসুবিধা নাই, একদম ধুনীয়া জেগা। তাৰমানে একদম বহুত বোলে চিনেমা এটা শ্বুটিং হৈছে বোলে, হিন্দী, তামিল আৰু এইফালে বেংগলী, এইগিলা চিনেমা বোলে এটা শ্বুটিং হয়। এতিয়া আমি এটা তাৰমানে চাব আহিলোঁ, চাওঁ কেনেকুৱা জেগাটো। কিন্তু আমি সোমাৰ লগে লগে ভাল লাগি গ'ল, ধুনীয়া জেগা চাবলৈ। তামান ৰ'দ দিছে, তাৰমানে আপোনাৰ 36 ডিগ্ৰী গৰম আছে বৰ্তমান। চাওক কি ধুনীয়া, চব বগাই বগা চাবলৈ জেগা, একদম ধুনীয়া জেগা। মোৰ লগৰ ল'ৰাকেইটা ইয়াত গৈ আছে, মই অলপ পিছ পৰি গ'লোঁ। তাৰমানে মই ভিডিঅ' কৰি থকাৰ কাৰণে চাবলৈ ভাল আৰু কিমান নিজক ভাল লগা হৈ গৈছে, ভাল লগা নিচিনা লাগিছে। আৰু ইমান ধুনীয়া, ইমান মানুহ আহিছে, চব বাহিৰৰ মানুহ। চাওক কিমান মানুহ চাই আছে। মই যিমান পাৰোঁ গোটেইখিনি দেখাম। এইখিনি বোলে মোটামুটি মাটি বোলে আপোনাৰ 120 বিঘা বোলে, গোটেইখিনি 120 বিঘা হ'ব। আৰু গোটেই 120 বিঘাত তাৰমানে এইখিনি গীৰ্জা মন্দিৰখন বনোৱা হৈছে। এতিয়া গোটেইখিনি আমি চাম, ঘূৰি যিমান পাৰোঁ। এইটো মাৰ্কেটটো পালোঁ, তাৰ কাষতে মাৰ্কেট আছে। মাৰ্কেট কি মেলা আৰু, যেনেকৈ আমাৰ গুৱাহাটীত আপোনাৰ ফেঞ্চি বজাৰ, সেনেকুৱা টাইপৰ আৰু। এইটো আমাৰ এক লগৰ আমি অহা লগৰ ল'ৰাকেইটা কাপোৰ চাই আছে। ইয়াৰ কাষতে এটা সাগৰ আছে, তাৰমানে এইখন সাগৰ কাষত একদম সাগৰখন একদম পাৰতে দেখাই পায়। তাৰমানে মাৰ্কেটৰ কাষতে, তাতে সাগৰৰ পাৰতে তাৰমানে পূৰা মেলা লাগে। কিবা খ্ৰীষ্টমাছত এটা পূৰা মেলা লাগে। তাৰমানে যদি কোনোবাই আহিব খোজে খ্ৰীষ্টমাছত আহিলে হ'ল, আৰু সাৱধানকৈ থাকিলে হ'ল। কিন্তু ইয়াতে বহুত বোলে তাৰমানে বাহিৰা মানুহ আহেতো, কিন্তু কিছুমান পকেট মাৰাও থাকে। সেইকাৰণে অলপ নিজে সাৱধান কৰি আহিলে হ'ল যদি আহিব খোজে। বেছি দূৰ নহয়, যিটো চেন্নাই ৰেল ষ্টেচন আছে, ৰেল ষ্টেচনৰ পৰা 12 ঘণ্টা লাগে। আপোনাৰ চেন্নাই একমোৰ বুলি কয়, একমোৰ ষ্টেচনৰ পৰা 12 ঘণ্টা লাগে। 12 ঘণ্টাত এইখিনি চাব পাৰিব। এইটো চাওক চেণ্ডেল, কি ধুনীয়া চেণ্ডেল। মই এখন ল'লোঁ আমাৰ ঘৰৰ কাৰণে, চাই লওঁ ইয়াৰ চেণ্ডেলকেইটা কেনেকুৱা, ভাল না বেয়া। কিন্তু ভালে হ'ব, কিমান ধুনীয়া চেণ্ডেল থৈ দিছে চাওক। এনেকৈ কিন্তু আপোনাক চাব দিব, বঢ়িয়াকৈ চাব পাৰিব। কিন্তু যিটো পচন্দ কৰিব সেইটো ওলাই দিব আপোনাক। ধুনীয়া চেণ্ডেল আছে, বেছি দাম নহয়। এটা কোনো দামী নাই, এটা ৰেটত হয়। আৰু যদি 5 যোৰ বা 6 যোৰ লয় তেতিয়াহ'লে ডিছকাউণ্ট কৰি দিয়ে। সেইটো চাওক কি ধুনীয়া, লেডিজ জেণ্টছ চব চেণ্ডেল ৰখাই আছে। কি ধুনীয়া ডিজাইনৰ, একদম ধুনীয়া চাব। একদম যেনেকুৱা মালা ওলমাই থৈ দিছে, এনেকুৱা দেখা পায় চেণ্ডেলকেইটা। আৰু মোৰ ভিডিঅ'টো যোনে য'ৰ পৰা চাই আছে, লাইক কৰিব, লগত শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। মই আৰু কিছুমান জেগাকেইটা মই দেখাব চেষ্টা কৰিম। এইটো মোৰ লগৰ ল'ৰা, এইটো তেজপুৰৰ হয়, আৰু মই হ'ল আপোনাৰ ৰঙিয়া বাক্সা ডিষ্ট্ৰিক্টৰ হয়। এইটো চাওক কি ধুনীয়া মেলা। এতিয়া ইমান মানুহ নাই, কিন্তু ধৰি লওক আপোনাৰ অলপমান গৰমটো কমিলে মানুহ একদম পূৰা গেডাৰিং হৈ যাব। সদায় বোলে একে সমান মানুহ থাকে, খালি আপোনাৰ খ্ৰীষ্টমাছত অলপ বেছি হয়। তেতিয়া তাৰমানে আপোনাৰ খ্ৰীষ্টমাছত মোটামুটি আপোনাৰ 23 তাৰিখৰ পৰা একদম 26 তাৰিখলৈকে পূৰা বোলে মানুহ গেডাৰিং হয় একদম। তেতিয়া অফাৰ চলে তাৰমানে। এইগিলা ঘড়ী দেখা পাইছে, এইগিলা ঘড়ী মাত্ৰ 50 টকাকৈ লয়। চাওক কি ধুনীয়াকৈ ৰেট লিখি দিয়া আছে। আৰু এইগিলা মালা চাওক কি ধুনীয়া। এয়া চাওক আঙুঠি চব আছে একদম। মই পইচা লৈ অহা নাই ইমান, কিন্তু মই ল'লোঁ হয়, কিন্তু আৰু মোৰ বেগ ফুল হৈ যাব, ইমান বস্তু ল'ব নোৱাৰা না। ইমান বস্তু আছে, কিন্তু লৈ চাওক 20 টকা 40 টকা এটা ৰেটৰ মাল চব একদম। 20 টকা 40 টকা এনেকুৱা। ক'ৰবাত 150 মাটি আছে, ক'ৰবাত 200 মাটি আছে। এইটো চাওক চব বস্তু আছে তাৰমানে। এনেকুৱা চব বস্তু একদম
যিটো বস্তু নাই বুলি মানে প্ৰশ্ন কৰিব নোৱাৰে, চব বস্তুৱেই পাব। একদম পুতলাৰ পৰা, ঘড়ীৰ পৰা, কাপোৰৰ পৰা, মালাৰ পৰা, অল এভৰিথিং মাল পায় ইয়াতে চাওক, বেগৰ পৰা চব মাল পায়। এইটো চাওক, কেমেৰামেন ফ'কাছ কৰোঁ, মানুহে মানে কাপোৰ কিনি আছে সেইটো চাওক। চশমাও আছে, একদম মানে বহুত ধৰণৰ বস্তু আছে। আপুনি যদি 1 লাখ টকা লৈ আহে, 1 লাখ টকা আপোনাৰ ইয়াৰ পৰা মানে ঘূৰি নাযাব, গোটেই শেষ হৈ যাব। ইমান ডাঙৰ ডাঙৰ মোবাইল শ্ব'ৰুম আছে, দেখা পালে আপোনাৰ পাগল হৈ যাব। ছেকেণ্ড হেণ্ড মোবাইল, কিমান ছেকেণ্ড হেণ্ড মোবাইল আছে ইয়াতে আপোনাৰ। আৰু এইটো চাওক কি ধুনীয়াকৈ আপোনাৰ যিচুৰ এইগিলা মানে কৰি থৈ দিছে, যিচুৰ মাক এইগিলা চাওক, একদম মালা চানা লৈ থিয় হৈ আছে বাহিৰত। বেছি দাম নহয়, 30 টকা, 40 টকা, 50 টকা এনেকুৱা পুৰে মানে। এইগিলা হোটেল হয়, যদি আহে কোনোবাই বা আহিব খোজে, আহিলে থাকিব পাৰিব। এইগিলা হোটেল হয় চব। এইগিলা আপোনাৰ ৰুম ভাড়া চিষ্টেম, খাৱাৰ লগত থকাৰ লগত চব পাব। মাছ মাংস যি লাগে চব পাই যাব। এতিয়া আপোনাৰ আমাৰ অসমৰ দৰে ইয়াতে পাণ পায়, এই আমি পাণখন পালোঁ বৰ্তমান। এতিয়া পাণ খাম তাৰমানে, বেছি দাম নহয়, 20 টকাকৈ পাণ। একদম ধুনীয়া পাণ বনায়। মই 4টামান ল'ম। এইটো চাওক, কেমেৰামেন ফ'কাছ কৰক, এইটো চাওক 20 টকাকৈ পাণ। ৰেট লিখি দিয়া আছে, এটাই ৰেট, এটাতো কোনো দামাদামি নাই। একদম ধুনীয়া পাণ বনায় এইটো। মই 6টামান ল'ম, 6টামান ল'লে মই পিছতো খাব পাৰিম। আৰু এইখিনি মানে পাণ মানে এইখিনি ইমান দিন মানে ঘূৰিলোঁ, ক'তো পাণ পোৱা নাই, কিন্তু ইয়াতেহে পাণ পালোঁ। বেলেগত এলাউড নাই বোলে, এইখিনিতে এলাউড দিছে আৰু মানে পুলিচে। নহ'লে তাৰমানে ইয়াতে চাদা শিখৰ বিৰি খাৱাৰ এলাউড নাই। যোনে খাব সিয়ে তাৰমানে 10,000 টকা ফাইন ভৰিব, সেইকাৰণে ইয়াতে কোনো এলাউড নাই। এইটো চাওক কি ধুনীয়া একদম। ইয়াতে বোলে চিনেমা শ্বুটিং হৈছিল বোলে, কিন্তু তামিল চিনেমা, এতিয়া আমি নামটো নাজানো। এৰা মানে চিকিউৰিটি এজন আছে, চিকিউৰিটিক সুধিছিলোঁ। এইটো চাওক কিমান চৰা, আপোনাৰ বা মোটামুটি 8তলা বিল্ডিঙৰ নিচিনা চৰা এইটো মূৰ্তিটো। এইটো চাওক বিল্ডিংটো কেনেকুৱা ইয়াত হৈছে, ইমান ধুনীয়া জেগা, চাবলৈ জেগা ইমান ধুনীয়া। ইয়াতে চাওক চিনেমা যদি আমাৰ যদি বৰ্মন কছাৰী ভিডিঅ' যদি মানে গানটো এটা শ্বুটিং কৰি লৈ গ'লোঁ হয়, একদিনতে ভাইৰেল হৈ গ'লোঁ হয়। কিন্তু আৰু আমি সেনেকৈ টাৰ্গেটত অহা নাই, আমি চাবলৈ আহিছোঁ। কেতিয়াবা যদি মানে আহোঁ, তেতিয়াহ'লে এইগিলাক লোকেশ্যনত চাই কিনে আহিব পৰা যাব। আৰু চাওক এইটো কি ধুনীয়াকৈ মানে মন্দিৰ বনাইছে। এইটো চাওক কি ধুনীয়া চিনাৰী, যেনেকুৱা মানে ক'ৰবাত ডুবাই চুবাই জেগা এনেকুৱা নিচিনা লাগে। সেইটোতো ডুবাই নহয়, আমাৰ ইণ্ডিয়াতে হয়, কিন্তু চাওক চাব লগা জেগা ইমান ধুনীয়া। এটা মানে তামোলৰ পিক নাই, এটা কিবা পিক নাই, ইমান চাফ চিকুণ। এইটো চাওক গিৰ্জা মন্দিৰখন কি ধুনীয়া। এটা কুঁৱা আছে, কুঁৱাৰ ভিতৰত তাৰমানে ৰাতি লাইট দিলে দেখা পায় বোলে, মানে কোনোবাই বহি আছে। আৰু এইটো এটা যোনে তাৰমানে যিচুৰ মানে কৰে আৰু আৰাধনা কৰে, তাৰে তাৰমানে মানে আঁঠু গাড়ি আপোনাৰ এই তাকে লাগি যায় মন্দিৰলৈকে, যিচু মন্দিৰলৈকে যায়। আমাৰ ইয়াত মই দেখা নাই, কিন্তু ইয়াতে মই দেখা পাইছোঁ বহুতে আঁঠু গাড়ি যায়। এই আগলৈ আছে, মই আগলৈ আৰু দেখাম। একদম ধুনীয়াকৈ, কি ধুনীয়া, যেনেকৈ আপোনাৰ মানে চাবলৈ মানে ইমান ধুনীয়া লাগিছে, তাৰমানে যাবই মন নাযায়। আৰু চাওঁ নেকি এনেকুৱা লাগে আৰু। এতিয়া চাওক মোটামুটি 4টা বাজে টাইম, চাওক বেলি মানে হৈ গৈছে, মানে দুবা নিচিনা হৈছে। 4টা বাজে, এতিয়া তাৰমানে 7টা বজাত বেলি ডুবে। আমাৰ অসমতো 5:30 বেলি ডুবি যায়, ইয়াতে 7টা বজাত বেলি ডুবে। এতিয়া 4:30 বাজে, চাওক তাতে ইমান মানে ৰ'দ আছে। আৰু আমাৰ এইফালে হ'লে 4টা বজাৰ লগে আন্ধাৰ হৈ গ'লে যায়, এতিয়া আন্ধাৰ নহয়। চাওক কি ধুনীয়া পোহৰ, ভাল লাগিছে, ইমান ধুনীয়া জেগাটো। আৰু মানে ঘূৰি ঘূৰি চাওক কিমান জেগা আছে। এইটো চাওক কি ধুনীয়াকৈ পাৰ্কৰ গেট বনাইছে। তাৰপিছত কি ধুনীয়াকৈ মোৰ লগৰ ল'ৰাকেইটা, এইটো হ'ল নেপালৰ হয়, এইটো ল'ৰাটো। এইটো চাওক কি ধুনীয়া লগা হৈছে, বা দুয়ো চাইডে ফুল, চাইডে ৰাস্তা, মাজেদি মানে কিছুমান চিনেমা বোলে গানৰ শ্বুটিং হয়, সেইকাৰণে এইটো বনোৱা হৈছে। এইটো চাওক কি ধুনীয়াকৈ, ভাল লাগিছে জেগাটো, ইমান ধুনীয়া। আৰু ফুলকেইটা যিটো ফুটি লয় আৰু ভাল লাগি লয়। মোৰ ভিডিঅ'টো যোনে য'ৰ পৰা চাই আছে মোক লাইক কমেণ্ট কৰিব, আৰু জেগাৰ নামটো দিব নাপাহৰিব হ, তেতিয়া মোৰ ভাল লাগিব যে কিমান দূৰৰ পৰা মোৰ ভিডিঅ'টো চাই আছে।
আৰু মোৰ টাৰ্গেট আছে আৰু কিছুমান বস্তু মই দেখুৱাবৰ কাৰণে আৰু চেষ্টা কৰিম দেখুৱাবৰ কাৰণে। সেইকাৰণে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।